নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিত এজন সুৰাসক্ত ব্যক্তিক ঘৰতে প্ৰস্তুত কৰা দৰৱ ব্যৱহাৰ কৰি কিদৰে সুৰাৰ পৰা মুক্ত কৰিব পাৰি বা সুৰাৰ আসক্তৰ পৰা এৰুৱাই আনিব পাৰি সেই বিষয়ে আজি আলোচনা কৰিবলৈ ওলাইছোঁ। আপোনালোকে নিশ্চয় ভিডিঅ'টি শেষলৈকে সকলোৱে চাব আৰু ভিডিঅ'টি চাই সকলোৱে উপকৃত হ'ব পাৰিব। বন্ধুসকল, কোনো এটা পৰিয়ালৰ কোনো এজন ব্যক্তি নিয়মিতভাৱে মদ্যপান কৰাৰ ফলত বা সুৰাৰ প্ৰতি আসক্ত হোৱাৰ ফলত সেই পৰিয়ালটোলৈ কিদৰে অশান্তিৰ বন্যা নামি আহে তাক আমি সকলোৱে ভালদৰে জানো। অকল পৰিয়ালটোলৈ অশান্তিৰ বন্যাই নহয়, আচলতে সমাজখনতো এক অশান্তিৰ পৰিৱেশ সৃষ্টি হয়। লগতে সুৰাসক্ত ব্যক্তিজনৰ স্বাস্থ্য দিনক দিনে বেয়াৰ ফালে গতি কৰে। এনে অৱস্থাত পৰিয়ালৰ লোকে এই সুৰাসক্ত ব্যক্তিজনক কিদৰে সুৰাৰ পৰা আঁতৰাব পাৰি বা এৰুৱাই আনিব পাৰি তাক নিশ্চয় চেষ্টা কৰি থাকে। এনেদৰে চেষ্টা কৰি থাকে যদিও সাধাৰণতে পৰিয়ালৰ লোক এনে চেষ্টাত সফল হোৱা দেখা নাযায়, কিয়নো সুৰাসক্ত ব্যক্তিজন যেতিয়া পৰিয়ালৰ লোকে মদ এৰুৱাবলৈ বা সুৰাসক্ত অৱস্থাৰ পৰা এৰুৱাবলৈ চেষ্টা কৰে, তেতিয়া এই সুৰাসক্ত ব্যক্তিজন বেছি জেদী হৈ পৰে আৰু দিনক দিনে মদৰ প্ৰতি তেওঁ আসক্তিটো বাঢ়ি যায়। সেইবাবে পৰিয়ালৰ লোকেই হওক বা সমাজৰ কোনো ব্যক্তিয়ে হওক সুৰাসক্ত ব্যক্তিসকলক সুৰাৰ আসক্তিৰ পৰা মুক্ত কৰাৰ ক্ষেত্ৰত তেওঁলোকক কেতিয়াও গালি গালাজ বা জোৰ জুলুম বা শাৰীৰিক অত্যাচাৰ চলাই সুৰাসক্ত অৱস্থাৰ পৰা এৰুৱাৰ চেষ্টা কৰিব নালাগে। তেতিয়া তেওঁলোকৰ জেদভাৱটো বাঢ়ি যায় আৰু সুৰাৰ প্ৰতি আসক্তি বাঢ়ি যায়। গতিকে তেওঁলোকক সদায় বুজনিৰ মাধ্যমেৰে তেওঁলোকক সুৰাৰ পৰা এৰুৱাবলৈ চেষ্টা কৰিব লাগে। আজিকালি কিছুমান ঠাইত সুৰা মুক্তি কেন্দ্ৰ কিছুমান স্থাপন হোৱাটো দেখা গৈছে। এনে সুৰা মুক্তি কেন্দ্ৰসমূহত সুৰাসক্ত ব্যক্তিসকলক কাউন্সেলিঙৰ জৰিয়তে সুৰাৰ পৰা এৰুৱাবলৈ চেষ্টা কৰা হয়। অৱশ্যে বাতৰিত প্ৰকাশ পোৱা মতে কিছুমান সুৰা মুক্তি কেন্দ্ৰত সুৰাসক্ত ব্যক্তিসকলক শাৰীৰিক অত্যাচাৰ চলোৱা বুলিও শুনা যায়। গতিকে শাৰীৰিক অত্যাচাৰ চলাই সুৰাসক্ত ব্যক্তিক কেতিয়াও সুৰাৰ পৰা মুক্ত কৰিব নোৱাৰি। মন কৰিবলগীয়া কথাটো হৈছে, এজন সুৰাসক্ত ব্যক্তিক হঠাতে সুৰাৰ পৰা এৰুৱাবলৈ চেষ্টা কৰিব নালাগে, কিয়নো তেওঁ বহুদিনৰ পৰা সুৰা খাই থকাৰ ফলত তেওঁৰ শৰীৰটো সুৰাময় হৈ পৰিছে আৰু তেওঁক যদি হঠাতে সুৰাৰ পৰা এৰুৱাই দিয়া হয়, তেতিয়া তেওঁৰ শাৰীৰিক আৰু মানসিক অৱস্থা হঠাৎ পৰিৱৰ্তন হোৱাৰ ফলত তেওঁৰ স্বাস্থ্য দ্ৰুতগতিত তেওঁৰ বেয়াৰ ফালে যোৱাৰ চান্স থাকে। সেইবাবে এজন সুৰাসক্ত ব্যক্তিক হঠাতে সুৰাৰ পৰা এৰুৱাব নালাগে। তেওঁক লাহে লাহে অন্ততঃ এমাহ বা 1.5 মাহৰ ভিতৰতে সুৰাৰ পৰা এৰুৱাবলৈ চেষ্টা কৰিব লাগে। ঘৰতে প্ৰস্তুত কৰা এবিধ দৰৱ ব্যৱহাৰ কৰি সুৰাসক্ত ব্যক্তিসকলক আমি এমাহ বা 1.5 মাহৰ ভিতৰত অতি সহজে সুৰাৰ আসক্তৰ পৰা আমি এৰুৱাই আনিব পাৰোঁ। এই দৰৱবিধ প্ৰস্তুত কৰোঁতে কোনো জটিলতা নাই, অতি সাধাৰণ পদ্ধতিত আৰু অতি সাধাৰণ আমাৰ ঘৰতে পোৱা বস্তুৰে বনাব পাৰি। ইয়াৰ বাবে প্ৰথমে এটুকুৰি সৰু আদা ল'ব লাগে। আদা টুকুৰি প্ৰথমে বাকলি এৰুৱাই চফা কৰি ধুই ল'ব লাগে। তাৰপিছত তুলসীৰ পাত 10-12 কিলোমান ভালদৰে ধুই চফা কৰি ল'ব লাগে আৰু লগতে এচামুচ চেনি। এই তিনিওবিধ বস্তু আধা গিলাচ পানীত এটা চচপেনত দি উতলাব লাগে। ঠিক 10 মিনিটমান উতলোৱাৰ পাছত যেতিয়া আদা আৰু তুলসীৰ পাতৰ ৰসখিনি পানীৰ লগত ভালদৰে মিহলি হৈ যাব, তেতিয়া সেই বস্তুখিনি ঠাণ্ডা হ'বলৈ দিব লাগে। ঠাণ্ডা হোৱাৰ পাছত সেই আচলতে এবিধ চাহ প্ৰস্তুত হয়। সেই প্ৰস্তুত হোৱা চাহবিধ ভালদৰে চেকি লৈ এটা বটলত, এটা আইনাৰ বটলত থৈ দিব লাগে আৰু থৈ দিয়াৰ পাছত যেতিয়া সুৰাসক্ত ব্যক্তিয়ে চাহ বিচাৰে, সেই চাহৰ লগত এচামুচকৈ দিনত 2বাৰ বা 3বাৰকৈ দিব লাগে। তেতিয়া এমাহ বা 1.5 মাহ খোৱাৰ পাছত সেই সুৰাসক্ত ব্যক্তিজনৰ সুৰাৰ প্ৰতি আসক্তি নিজে নিজে আঁতৰি যায়। আচলতে তুলসীৰ পাত আৰু আদাত এলকহলে এডিকশ্যন সৃষ্টি কৰিব পৰা যি গুণ, সেই গুণ এৰিব পৰা এবিধ কেমিকেল থাকে। সেই কেমিকেলটোৰ বাবে আচলতে এই তুলসীৰ পাত আৰু আদাৰ পৰা বনোৱা চাহবিধে সুৰাসক্ত ব্যক্তিক সুৰাৰ পৰা আঁতৰাব পাৰে। যিসকল সুৰাসক্ত ব্যক্তিয়ে নিজে খাব বিচাৰে, তেওঁলোকক চাহৰ লগত এচামুচকৈ দিনত 2বাৰকৈ বা 3বাৰকৈ দিব পাৰি। গতিকে এনেদৰে এই তুলসী আৰু আদাৰ পৰা বনোৱা চাহবিধেৰে আমি সুৰাসক্ত ব্যক্তি এজনক অতি সহজে সুৰাৰ পৰা মুক্ত কৰি আনিব পাৰোঁ। বন্ধুসকল, এজন সুৰাসক্ত ব্যক্তিক ঘৰতে প্ৰস্তুত কৰা দৰৱ ব্যৱহাৰ কৰি কিদৰে সুৰাৰ পৰা মুক্ত কৰি আনিব পাৰি বা সুৰাৰ পৰা এৰুৱাই আনিব পাৰি সেই বিষয়ে কিছু কথা শুনিলোঁ। যদিহে আমাৰ আজিৰ ভিডিঅ'টো ভাল পাইছে, তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।
যাতে আজিৰ ভিডিঅ'টো অসমৰ সকলো ৰাইজৰ ওচৰলৈ যায়। লগতে আমাৰ স্বাস্থ্য চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।